Hello students, আজি আমি exercise 5.2 কৰিবলৈ যিখিনি কনসেপ্টৰ প্ৰয়োজন হয় এই কনসেপ্টখিনি ডিসকাস কৰিম প্লাস exercise 5.2 ৰ 90% কোৱেশ্চন আমি কৰিবলৈ চেষ্টা কৰিম। তো ফাৰ্স্ট হেৰিটো হৈছে পইণ্টটো হৈছে ডেৰিভেটিভৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব। ডিফাৰেন্সিয়েবিলিটি কি হয় আমি জানিব লাগিব। ষ্টেণ্ডাৰ্ড ডেৰিভেটিভ ফৰ্মুলাখিনিৰ কথা ডিসকাস কৰিম। তাৰ পাছতে আহিলে ডিফাৰেন্সিয়েশ্যন এটা ৱৰ্ড আছে ডিফাৰেন্সিয়েশ্যন ডিফাৰেন্সিয়েশ্যন মানে হয় কি ডিফাৰেন্সিয়েশ্যন হৈছে এনেকুৱা এটা প্ৰসেছ অফ ডিটাৰমাইনিং ডেৰিভেটিভ ডেৰিভেটিভ ডিটাৰমাইন কৰাৰ যিটো প্ৰসেছ সেই প্ৰসেছটোক আমি কি বুলি কওঁ ডিফাৰেন্সিয়েশ্যন বুলি কওঁ। তাৰপিছতে ইয়াতে আমি কিছুমান ৰুলৰ বিষয়ে পঢ়িব লাগিব, কিছুমান ৰুল ডিসকাস কৰিম। আৰু এটা ৰুল আছে বহুত ইম্পৰ্টেণ্ট ৰুল হয় সেইটো, সেই ৰুলটোক কি বুলি কোৱা হয় সেইটো হৈছে চেইন ৰুল। সো চেইন ৰুলটোৰ বিষয়ে আমি ডিসকাস কৰিব লাগিব। এতিয়া ডিফাৰেন্সিয়েশ্যন কৰাৰনো কিয় প্ৰয়োজন হ'ল আমি চাব লাগিব। ডিফাৰেন্সিয়েশ্যন কৰাৰনো কিয় প্ৰয়োজন হ'ল তোমালোকে ভালকৈ চাবা। ডিফাৰেন্সিয়েশ্যন কৰাৰ কিয় প্ৰয়োজন হ'ল হয়নে। সো ডিফাৰেন্সিয়েশ্যন কিয় কৰিব লাগে চোৱা, এটা ৰিয়েল লাইফ এক্সাম্পল দেখুৱাইছো। এক্স আছে ৱাই আছে, এক্স টু ডেইজ বুলি ধৰি লোৱা, এক্স টু হৈছে ডেইজ আৰু ৱাইটোৱে কৈছে প্ৰাইচ অফ পটেটোজ, ঠিক আছে, পটেটোৰ প্ৰাইচ। ঠিক আছে, ডে 1 ডে 2 তেনেকৈ থাকিব ন, ডে 3 থাকিব, ডে 4 থাকিব, ডে 5 থাকিব, ডে 6 থাকিব, তেনেকৈ থাকিব। ইয়াত কি লিখিম ৰুপিজ লিখিছোঁ, চেঞ্জ হৈ থাকে ন ৰুপিজবোৰ, এদিন বেলেগ থাকে, তাৰ পাছদিনা বেলেগ হৈ যায়, তাৰ পাছদিনা বেলেগ হৈ যায়। মই ধৰিছোঁ যে কণ্টিনিউৱাছলি ইনক্ৰিজ হৈ আছে। 30 এদিন 40 পালে, এদিন 50 পালে, এদিন 60 পালে, এদিন 70 পালে, তেনেকৈ গৈ আছে। ঠিক আছে, এতিয়া ডিফাৰেন্সিয়েশ্যন ডেৰিভেটিভ উলিওৱা প্ৰচেছটোক আমি ডিফাৰেন্সিয়েশ্যন বুলি কওঁ। ডেৰিভেটিভ মানে হয় কি চেঞ্জ, অকল চেঞ্জ নহয়, তাক আমি ক'ব লাগিব ৰেট অফ চেঞ্জ। এতিয়া ৰিয়েল লাইফ এক্সাম্পলটোতো দেখা পাইছোঁ, ইয়াত কি হৈছে বাৰে প্ৰতি চেঞ্জ হৈছে ন, ডেটো চেঞ্জ হৈছে, লগতে প্ৰাইচটো চেঞ্জ হৈছে। তেনেকৈ চেঞ্জ ৱৰ্ডটোৰ লগত ডেৰিভেটিভ ৱৰ্ডটোৰ এটা ডাইৰেক্ট ৰিলেশ্যন আছে। খালি ডেৰিভেটিভ মানে আমি কি বুলি ক'ব লাগিব, আমি ক'ব লাগিব ৰেট অফ চেঞ্জ। কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে, কোনটো ভেৰিয়েবলৰ ৰেচপেক্টত চেঞ্জ হৈছে, আমি সেইটো কথা জানিব লাগিব। গতিকে ডেৰিভেটিভ মানে আমি এটাটো গম পালোঁ, এটা মানে হৈছে ৰেট অফ চেঞ্জ। আৰু এটা মিনিং আছে, সেইটো হৈছে গ্ৰাফৰ পৰা যদি চাওঁ, যদি আমি গ্ৰাফিকেলি প্লট কৰিলে ডেৰিভেটিভ মানে বুজিম শ্লোপ। ডেৰিভেটিভটোৱে সদায় কি দিয়ে আমাক শ্লোপ দিয়ে, সেইটো কথা আমি আগতেও পাইছিলোঁ। যেনেকৈ ডি ভি বাই ডি টি ডেৰিভেটিভ অফ ভেল'চিটি উইথ ৰেচপেক্ট টু টাইম, এইটো কি পাইছিলোঁ এক্সিলাৰেশ্যন, হয়নে। কাৰণ ভেল'চিটিটো কি থাকে মিটাৰ পাৰ ছেকেণ্ডত থাকে, তাক আকৌ যেতিয়া আমি টাইমেৰে ডিভাইড কৰোঁ অৰ্থাৎ ছেকেণ্ডেৰে ডিভাইড কৰোঁ, তেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ পাওঁ। এইটো কিহৰ ইউনিট হয়, এইটো হৈছে এক্সিলাৰেশ্যনৰ ইউনিট। আৰু এম বাই এছ সেইটো কি আছিলে, এম বাই এছটো আছিলে ভেল'চিটি। চ' ভেল'চিটিৰ যেতিয়া উইথ ৰেচপেক্ট টু টাইম ডেৰিভেটিভ লওঁ, তেতিয়া আমি কি পাওঁ এক্সিলাৰেশ্যন পাওঁ। চ' ফিজিক্সতো ইয়াৰ বহুত ইম্পৰ্টেঞ্চ আছে। এতিয়া কথাটো আহিলে এই এক্সাম্পলটো যিটো আছে, এক্সাম্পলটোত চোৱা ফাৰ্ষ্ট টু ছেকেণ্ড, ইয়াত ৰেট অফ চেঞ্জটো যদি চাওঁ, ৰেট অফ চেঞ্জটো টাইমত উইথ ৰেচপেক্ট টু টাইম কৰিব লাগিব ন, ডেট চাব লাগিব। প্ৰাইচৰ চেঞ্জটো ওপৰত লিখিম আৰু তলত লিখিম আমি ডেৰ চেঞ্জটো। ওপৰত যদি লিখোঁ ডে 1 টু ডে 2, 1 আৰু 2 ডিফাৰেঞ্চটো কি 30 - 20 ন, 30 - 20 হ'ব। আৰু তলত কি থাকিব 2 - 1। চ' পাৰ ডে কিমান চেঞ্জ হৈছে, ৰুপিজ 10 চেঞ্জ হৈছে। সেইটো কথা বুজি পালা। যদি আমি ছেকেণ্ড থাৰ্ড লওঁ, যদি আমি ছেকেণ্ড থাৰ্ড ডে কেইটা লওঁ, তেতিয়া কি পাম, থাৰ্ড ডেটোত কিমান হয় প্ৰাইচ চোৱা তোমালোকে 40 পাইছোঁ, আৰু ছেকেণ্ড ডে কিমান পাইছোঁ আমি 30 পাইছোঁ। 40 - 30 আৰু তলত কি আহিব 3 - 2, তেতিয়া আমি কি পাম তলত পাম 1 আৰু ওপৰত পাম একেই 10 চেম। পাৰ ডে 10 ৰুপিজ চেঞ্জ হৈছে। তাৰপাছতে আমি যদি ফাৰ্ষ্ট আৰু ফ'ৰ্থ লওঁ, এতিয়া ছাকচেছিভ লোৱা নাই মানে, ছাকচেছিভ মানে কি ইটোৰ ওচৰত সেইটো, ফাৰ্ষ্ট টু ছেকেণ্ড, ছেকেণ্ড টু থাৰ্ড, সেইটো চেঞ্জ নহয়। এতিয়া লৈছোঁ এটা ড্ৰাষ্টিক চেঞ্জ, ফাৰ্ষ্ট টু ফ'ৰ্থ যদি লওঁ, ফ'ৰ্থত কি আছে চোৱা
ফ'ৰ্থত আছে 50 আৰু ফাৰ্ষ্টত কিমান আছিলে 20 আৰু ডেটো ল'ব লাগিব 4 মাইনাছ 1 ইয়াত কি পাম তলত পাম 3 ওপৰত পাম কিমান 50 মাইনাছ 20 30 তো 30/3 মানে 3 দিনত 30 টকাকে চেঞ্জ হৈছে গতিকে এটা দিনত কিমান চেঞ্জ হ'ব ₹10 পাৰ ডে হয়নে তো ইয়াত আমি ডাইৰেক্টলি 1 লিখিব পৰা নাই ন ইয়াত আমি কি কৰিব লগা হৈছে ইয়াত আমি যোনটো ভেৰিয়েবল আছে ভেৰিয়েবলৰ চেঞ্জটো ল'ব লগা হৈছে তলত যোনটো তলত কিহৰ ভেৰিয়েবল এইটো টাইমৰ টাইম বুলি ধৰিব পাৰা টাইমৰ চেঞ্জটো আমি ল'ব লগা হৈছে কিন্তু ড্ৰাষ্টিক চেঞ্জটো ল'ব লগা হৈছে 4 - 1 সো ওপৰত আমি যেটো বস্তুৰ কথা ডিসকাস কৰি আছো তাৰটো চেঞ্জ ডিসকাস কৰিমে উইথ ৰেসপেক্ট টু টাইম কৰিব লাগিব উইথ ৰেসপেক্ট টু টাইম যদি কৰো সেই টাইমৰ আমি ভেৰিয়েবল কেটা টাইম কেটা আমি কি কৰিব লাগিব ভালকে ল'ব লাগিব এতিয়া চোৱা এটা গ্ৰাফ চোৱা এই গ্ৰাফটো হৰাইজন্টেলি কি থাকিব x এক্সিস থাকিব আৰু ভাৰ্টিকেলি কি থাকিব y এক্সিস থাকিব হয় এতিয়া ইয়াতে মই এডাল কাৰ্ভ প্লট কৰিছো এডাল কাৰ্ভ এতিয়া সেই কাৰ্ভডালত with respect to x এটা পইণ্ট আছে সেই পইণ্টটো মই ধৰি ললো মই f of x ভেৰিয়েবলৰ এটা ফাংচন ঠিক আছে x ৰ জাস্ট ওচৰত x ৰ ৰাইট হেণ্ড সাইডত x ৰ ভ্যালুটো কি হ'ব ইনক্ৰিজ হ'ব ন x এক্সিসত ভ্যালুবোৰ ইনক্ৰিজ হ'ব যেতিয়া আমি ৰাইট হেণ্ড সাইডলৈ গৈ থাকিম সো a পইণ্টটো আছিল x তাৰ ৰাইট হেণ্ড সাইডত থকা একেবাৰে ওচৰতে থকা পইণ্ট এটা আমি কি বুলি ধৰিব পাৰো x + h টো একেবাৰে সৰু গতিকে তাত আমি ধৰিব পাৰো h টেন্ডস টু 0 বুলি মানে h টো একেবাৰে 0 ৰ ওচৰত আৰু x ৰ বাও হাতে লেফট হেণ্ড সাইডত যদি আমি এটা পইণ্ট ধৰো তেতিয়া x - h ধৰিব লাগিব আৰু সেইটোৰ ৰেসপেক্টটো আমি কি পাম সেইটোৰ ৰেসপেক্টটো আমি ওপৰত গ্ৰাফ ডালত এটা পইণ্ট পাম এতিয়া x + h ৰ ৰেসপেক্টত যোনটো পইণ্ট পাম সেই পইণ্টটো কি হ'ব f of x + h আৰু x - h ৰ ৰেসপেক্টত এটা পইণ্ট পাম সেই পইণ্টটো কি হ'ব f of x - h সো কথাখিনি বুজি পাইছা এতিয়া ইয়াত কি কৰিব লাগিব আমি ইয়াত ল'ব লাগিব ডেৰিভেটিভ কিন্তু ডেৰিভেটিভ আমি দুটা টাইপৰ ল'ব পাৰো এটা হৈছে ৰাইট হেণ্ড ডেৰিভেটিভ আৰু এটা হৈছে লেফট হেণ্ড ডেৰিভেটিভ যেনেকৈ আমি লিমিটৰ ক্ষেত্ৰত কি উলিয়াইছিলো আমি লিমিটৰ ক্ষেত্ৰত উলিয়াইছিলো লেফট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট ঠিক সেইদৰে ইয়াত কি উলিয়াব লাগিব ৰাইট হেণ্ড ডেৰিভেটিভ আৰু লেফট হেণ্ড ডেৰিভেটিভ ৰাইট হেণ্ড ডেৰিভেটিভ মানে আমি x ৰ পৰা ৰাইট হেণ্ড ডিৰেকচনত যাম আৰু লেফট হেণ্ড ডেৰিভেটিভ মানে আমি x ৰ পৰা লেফট হেণ্ডত আহিম এতিয়া কথাটো হ'ল যেতিয়া আমি ৰাইট হেণ্ড ডেৰিভেটিভ উলিয়াম তেতিয়া আমি আলটিমেটলি লিমিটেই ল'ব লাগিব আৰু লিমিট ল'লে আমি h টেন্ডস টু 0 দিম কাৰণ h টো একেবাৰে সৰু 0 ৰ ওচৰত বুলি ক'ব পাৰি হেতু কাৰণে h টেন্ডস টু 0 দিম আৰু ওপৰত কি আহিব ফাংচনটোৰ ডিফাৰেন্স আহিব আৰু তলত কি আহিব ভেৰিয়েবলৰ ডিফাৰেন্স ওপৰত যদি ফাংচনৰ ডিফাৰেন্স চাও তাত এনেকুৱাকে ল'ব লাগিব ডিফাৰেন্সটো আমি ফাইনেল মাইনাস ইনিশিয়াল কৰিব লাগিব ফাইনেল মাইনাস ইনিশিয়াল এটো কথা মনত ৰাখিবা ফাইনেল মাইনাস ইনিশিয়াল যদি কোন তেতিয়া কি হ'ব চোৱা ফাইনেল কি হয় আমি ৰাইট হেণ্ড ডেৰিভেটিভ লৈছো সো আমি x ৰ পৰা ৰাইট হেণ্ড সাইডলৈ গৈছো ফাইনেলটো কি হয় x + h আৰু ইনিশিয়ালটো কি আছিল x গতিকে x + h ৰ ৰেসপেক্টিভত ফাংচনটো কি f of x + h আৰু x ৰ ৰেসপেক্টিভত যেটো ফাংচন হৈছে হেতু হৈছে fx গতিকে আমি ফাইনেলটো ল'ব লাগিব ন আগতে f of x + h লম f of x + h আৰু এফালে কি কৰিম - f of x ঠিক সেইদৰে তলত ভেৰিয়েবলৰ ডিফাৰেন্স ল'ব লাগিব ভেৰিয়েবলৰ ডিফাৰেন্স কি x + h - x তেতিয়া আমি কি পাম লিমিট h টেন্ডস টু 0 ওপৰত থাকিব f of x + h - fx আৰু আমি তলত কি পাম x + h - x যে ললো তাত আমি কি পামগে h পাম তেনেকৈ যেতিয়া লেফট হেণ্ড ডেৰিভেটিভ ললে আমি ক'ৰ পৰা গৈছো x ৰ পৰা x - h লৈ গৈছো গতিকে তাত লিমিট আহিব লিমিট যদি লও কি হ'ব চাবা তাত আমি যদি লিমিট লও তেতিয়া আমি কি পাম লিমিট লিখিলো একেই h টেন্ডস টু 0 কৰিব লাগিব তাৰ পাছত ফাইনেল মাইনাস ইনিশিয়াল f of x - h minus f of x তলটো একে কৰিব লাগিব x - h - x কেইটাটো কেনসেল যাব ওপৰত থাকিব কি ওপৰত থাকিব f of x - h
মাইনাছ এফ এক্স আৰু তলত কি থাকিব তলত থাকিব মাইনাছ এইচ গতিকে এইফালে পালোঁ আমি ৰাইট হেণ্ড ডেৰিভেটিভ আৰু এইফালে পালোঁ আমি কি লেফ্ট হেণ্ড ডেৰিভেটিভ এতিয়া আহিলে এটা নতুন ৱৰ্ড সেই ৱৰ্ডটো হৈছে ডিফাৰেন্সিয়েবিলিটি ডিফাৰেন্সিয়েবিলিটি হয় কি মানে এনেকুৱা কথাটো চাবা কিছুমান ফাংচন ডিফাৰেন্সিয়েবল হয় কিছুমান ফাংচন ডিফাৰেন্সিয়েবল নহয় এতিয়া কোনবোৰ ফাংচন ডিফাৰেন্সিয়েবল হয় সেইখিনি আমাক স্পেসিফিক কৰি দিছে কোন কেইটা কন্ডিশন মানি চলিলে এটা ফাংচন ডিফাৰেন্সিয়েবল হ'ব আমি সেইটো কথা জানিব লাগিব এতিয়া মই কন্ডিশন কেইটা লিখি দিছো চোৱা a function fx is differentiable at x বুলি লিখিব পাৰো ভেৰিয়েবলটো ধৰি দিছো আমি if ইয়াতে দুটা কন্ডিশন আছে কন্ডিশন 1 and কন্ডিশন 2 ফাৰ্স্ট কন্ডিশনটো হৈছে যে ফাংচনটো কন্টিনিউয়াস হ'ব লাগিব function has to be continuous প্ৰথম কথা আৰু সেকেন্ড টো হ'ল left hand derivative has to be equal to right hand derivative left hand derivative আৰু right hand derivative কি হ'ব লাগিব সমান হ'ব লাগিব প্লাস ফাইনাইট হ'ব লাগিব ঠিক আছে এই কিটা হৈছে কন্ডিশন গতিকে এই পইণ্টৰ পৰা সেকেন্ড পইণ্টৰ পৰা আমি এনেকৈ লিখিব পাৰো লিমিট h tends to 0 f of x minus h minus fx by minus h equal to limit h tends to 0 f of x plus h minus fx divided by h এটো হৈছে কি এটো কোনটো লিমিট আছিল এটো হৈছে রাইট হ্যান্ড লিমিট আৰু এটো হৈছে কি এটো হৈছে লেফট হ্যান্ড লিমিট এতিয়া চাবা ডেৰিভেটিভ অফ fx derivative of a function fx তো আমি কেতিয়াবা y বুলি লিখো হয় না সো এটো কি হ'ব আমি কেনেকৈ লিখিব পাৰো উইথ ৰেসপেক্ট টু যেতিয়া x হ'ব তেতিয়া d dx অফ আমি fx লিখিব পাৰো d dx অফ fx বা হেতুকে আমি এনেকেও লিখিব পাৰো f dash x হয় নহলে এটোক আমি এনেকৈ লিখিব পাৰো dy by dx যেহেতু আমি জানো y equal to fx আৰু কি লিখিব পাৰো y dash হেতুকে যদি আমি এনেকেও লিখো limit h tends to 0 f of x plus h minus f of x by h এটো কৰ পৰা আহিলে ফাৰ্স্ট প্ৰিন্সিপল অফ ডেৰিভেটিভ এটো তোমালোকে ক্লাস 11 ত পাইছিলা সো ডেৰিভেটিভ তো আমি ইয়াৰ কোনোবা এটা এক্সপ্ৰেছন দি বুজাব পাৰো এতিয়া স্ট্যান্ডার্ড ফর্মুলা খিনি চাব লাগিব আমি স্ট্যান্ডার্ড ফর্মুলাস খিনি কি হয় স্ট্যান্ডার্ড ফর্মুলা এইখিনি মেইনলি ইম্পর্টেন্ট হয় স্ট্যান্ডার্ড ফর্মুলাবোৰ কি হয় সো ফার্স্ট ফর্মুলা একেবাৰে ইজি আছিল d dx of x to the power n d dx of x to the power n এটো কি হয় n into x to the power n minus 1 হয়নে n যিকোনো এটা ফাইনাইট নাম্বার আছিল এটা কনস্ট্যান্ট হয় আৰু x to ভেৰিয়েবল হয় গতিকে x to the power n ফাংচনটোৰ যেতিয়া আমি ডেৰিভেটিভ উলিয়াম উইথ ৰেসপেক্ট টু x তেতিয়া আমি কি পাম n into x to the power n minus 1 এতিয়া এই পাৰ্টটোৰ পৰাই আমি কেটামান ৰিজাল্ট পাম এইকেটা আমি মনত ৰাখিবই লাগিব প্ৰত্যেকটো মুহূৰ্ততে আমি মনত ৰাখিব লাগিব এটা কনস্ট্যান্টৰ ডেৰিভেটিভ d dx of a constant এটো কি হ'ব 0 ফটাই d dx of a constant is always equal to 0 তাৰ পাছতে আহিলে d dx of x এটো সদায় কি পাম আমি 1 পাম তাৰ পাছতে আহিলে d
dx of x square d dx of x to the power n কি হয় n into x to the power n minus 1 ইয়াত এতিয়া কি আছে n ৰ ঠাইত 2 আছে গতিকে 2 into x to the power 2 minus 1 মানে আমি কি পামগে আমি পামগে 2x আৰু এটা আছে হেতু হৈছে d dx of 1 by x 1 by x ৰ যেতিয়া আমি ডেৰিভেটিভ লম 1 by x ৰ ডেৰিভেটিভ ললে কি পাম হেতু কি পাম চোৱা d dx of আমি কি লিখিব পাৰো x to the power minus 1 বুলি লিখিব পাৰো যেহেতু 1 by x আছে ঠিক minus 1 আছে minus 1 into x to the power minus 1 হ'ব গতিকে ইয়াৰ ৰিজাল্টটো কি ওলাব minus 1 by x square minus 1 by x square আৰু এটা লাষ্ট পাৰ্ট থাকিলে সেই পাৰ্টটো হৈছে d dx of x to the power half বা square root of x এটো যদি হয় তেতিয়া আমি কি পাম 1 by 2 root over x তোমালোকে কৰি চাব পাৰা একিটা এই ফৰ্মুলাটো দি কৰিব লাগিব যেনেকৈ d dx of মই ধৰি ললো d dx of root x d dx of root x মানে কি বাৰু d dx of x to the power 1 by 2 হয় না গতিকে n into x to the power n minus 1 আছিল গতিকে ইয়াত কি হ'ব 1 by 2 into x to the power 1 by 2 minus 1 এটো হলা কি পামগে 1 by 2 তো থাকিবই x to the power 1 by 2 minus 1 মানে কি x to the power minus 1 by 2 x to the power minus 1 by 2 মানে কি 1 by 2 এটা আছে 1 by x to the power 1 by 2 হ'ব আৰু হেতু যদি হয় তাহলে আমি কি পামগে 1 by 2 root over x সো বুজি পালা নিশ্চয় আমি এটো কেনেকৈ পালো তাৰ পাছতে আহিলে ট্ৰিগোনোমেট্ৰিক ফাংচন খিনি ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ক্ষেত্ৰত ডেৰিভেটিভ ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ক্ষেত্ৰত যেতিয়া আমি ডেৰিভেটিভ উলিয়াম তেতিয়া কি হ'ব d dx of sin x d dx of sin x যেতিয়া হয় তেতিয়া আমি সদায় কি পাওঁ cos x পাওঁ আকৌ d dx of যেতিয়া cos x হয় d dx of cos x হয় তেতিয়া আমি কি পাওঁ minus sin x এটো মনত ৰাখিবা d dx of sin x is cos x but the d dx of cos x is minus sin x তাৰ পাছতে আহিলে d dx of tan x d dx of tan x tan আৰু এটা ট্ৰিগোনোমেট্ৰিক ফাংচনৰ মাজত ৰিলেচন আছে হেতু হৈছে sec গতিকে d dx of tan x এটো মনত ৰাখিবা is equal to sec square x আৰু d dx of sec x equal to sec x into tan x তাৰ পাছতে আহিলে d dx of cot x d dx of cot x মানে minus cosec square x আৰু d dx of cosec x তাত কি হ'ব minus cosec x into cot x এটা তোমালোকে ভাবিছা যে এখিনি কোৰ নতুন বস্তু আই এখিনি কোনো নতুন বস্তু নহয় তোমালোকে ক্লাস 11 ত পাইছিলা লগতে ক্লাস 11 ত প্ৰুভও কৰিছিলা by using the first principle of derivative so সেই প্ৰিন্সিপলটো ইউজ কৰি তোমালোকে এখিনি প্ৰুভ কৰিছিলা কিন্তু এখিনি তোমালোকৰ কাৰণে নতুন হ'ব না লাগে আমি এইখিনি কনসেপ্টে কি কৰিব লাগিব এক্সাৰসাইজ 5.2 ত এপ্লাই কৰিব লাগিব এতিয়া চাবা ৰুল কিছুমান আমি ৰুলবোৰ পঢ়িব লাগিব ৰুল এখিনিও আমি ক্লাস 11 ত ডিসকাস কৰিছিলো তথাপিতো আকৌ এবাৰ কৰি দিও দুটা ফাংচনৰ সাম আছে u + v তাৰ আমি ডেৰিভেটিভ লব লাগে মই এটো এনেকেও লিখিব পাৰো d dx of u plus v তেতিয়া কি হ'ব চাবা তেতিয়া হ'ব d dx of u মানে আমি u ৰ ডেৰিভেটিভ লব লাগিব মাজত প্লাস সাইন আছিল আকৌ কি কৰিম d dx of v অৰ্থাৎ u dash plus v dash বুলি লিখিব পাৰো তাৰ পাছতে আহিলে u minus v দুটা ফাংচনৰ সাবট্ৰেকশন মানে ডিফাৰেন্সৰ ডেৰিভেটিভ যেতিয়া লম তেতিয়া d dx of কি হ'ব u minus v এটা কি পাম d dx of u minus d dx of v গতিকে কি হ'বগে u dash minus v dash তাৰ পাছতে আহিলে u into v u into v ৰ ডিফাৰেন্সিয়েচন যদি ল u into v dash বা d dx of u into v যেতিয়া হ'ব তেতিয়া আমি কি কৰিম চাবা
ফাৰ্ষ্টতে ইউ লিখিম, ইউৰ লগত কি মাল্টিপ্লাই কৰিম, ভিৰ ডিৰাইভেটিভটো ইউ ইনটু ডি ভি বাই ডি এক্স। তাৰপাছত ওলোটাটো হ'ব, ভিটো আমি ৰাখি থ'ম, এতিয়া কি কৰিম, ইউৰ ডিৰাইভেটিভ ল'ম ডি ইউ বাই ডি এক্স। গতিকে এনেকৈ কৰিব লাগিব। তাৰপাছতে ধৰি লোৱা তিনিটা ফাংচন আহি গ'ল, ইউ ভি আৰু ডব্লিউ, ইউ ভি ডব্লিউ তিনিটা ফাংচন মাল্টিপ্লাই হৈ আছে, ডেছ আছে। তেতিয়া আমি কি কৰিম, তেতিয়া জাষ্ট কি কৰিব লাগিব, তুমি যদি ইউৰ ডিৰাইভেটিভ লোৱা তেতিয়া ভি আৰু ডব্লিউ তাৰ লগত মাল্টিপ্লাই কৰিব লাগিব। তাৰপাছতে তুমি কি কৰিব লাগিব, ইউ ৰাখিলা ছেম, ভিৰ ডিৰাইভেটিভ ল'লা, ডব্লিউ ৰাখিলা। তাৰপাছত কি কৰিব লাগিব, ইউ ৰাখিলা, ভিউ ৰাখিলা, এবাৰ কি কৰিলা, ডব্লিউৰ ডিৰাইভেটিভ ল'লা। যদি তিনিটা ফাংচন থাকে তেতিয়া এনেকুৱা হ'ব। আৰু যেতিয়া ডিভিজন থাকে, ইউ বাই ভি দুটা ফাংচনৰ ডিভিজন, তাৰ ডিফাৰেঞ্চিয়েশ্যন ল'ব লাগে, তেতিয়া কি হ'ব, তেতিয়া আমি কি কৰিব লাগে চাবা, তেতিয়া আমি জাষ্ট কৰিব লাগে কি, তলৰ যিটো ফাংচন আছিলে তলৰ ফাংচনটোৰ তলত স্কুৱেৰ কৰি দিম, আৰু ওপৰত কি আহিব, ওপৰত আহিব তলৰ ফাংচনটো ইনটু ওপৰৰ ফাংচনটোৰ ডিৰাইভেটিভ মাইনাছ ওপৰৰ ফাংচনটো ইনটু তলৰ ফাংচনটোৰ ডিৰাইভেটিভ। এইকেইটা বস্তু মনত ৰাখিব লাগিব। আৰু লাষ্টত এটা আহিলে কে ইনটু ইউ ডেছ, এইটো একেবাৰে সহজ, কনষ্টেণ্ট এটা আছে, গতিকে কনষ্টেণ্টটো থাকি যাব আৰু ইউৰ ডিৰাইভেটিভ আহিব। আৰু এইটোক আমি এনেকৈও লিখিব পাৰোঁ, ডি ডি এক্স অফ কে ইনটু ইউ, ডি ডি এক্স অফ কে ইনটু ইউ যদি লিখোঁ, কেটো বাহিৰলৈ আহিব আৰু কি হ'বগৈ, ডি ইউ ডিভাইডেড বাই ডি এক্স। এতিয়া আহিলে চেইন ৰুল। চেইন ৰুল, চেইন ৰুলটো কি হয়, তোমালোকে এইখিনি একেবাৰে মনত ৰাখিবই লাগিব, প্ৰত্যেকটো মুহূৰ্ততে তোমালোকক মনত ৰখাটো দৰকাৰ। তোমালোকে কিয় মনত ৰখাটো দৰকাৰ, কাৰণ প্ৰত্যেকটো প্ৰব্লেমতে যিকোনো ধৰণৰ ফৰ্মুলা ইয়াত এপ্লাই হৈ যাব পাৰে। এতিয়া চেইন ৰুলটো কি হয়, এপ্লিকেবল টু অনলি কম্পজিট ফাংচন, এপ্লিকেবল টু অনলি কম্পজিট ফাংচন। কম্পজিট ফাংচনবোৰ কি হয় বাৰু, কম্পজিট ফাংচনবোৰ কি হয়, য'ত ফাংচনৰ ভিতৰত ফাংচন সোমাই থাকে। ধৰি লোৱা এফ এটা ফাংচন আছিলে, এফ এক্স আছিলে ফাংচনটো, আৰু এটা ফাংচন জি এক্স আছিলে। এতিয়া এফ এক্স ফাংচনটোতে জি এক্সটো ভেৰিয়েবল হিচাপে সোমাই আছে, তেতিয়া এইটোৱে কি হয়, এইটোৱে হৈছে কম্পজিট ফাংচন, এইটোৱে হৈছে কম্পজিট ফাংচন। আৰু কম্পজিট ফাংচনবোৰৰ ক্ষেত্ৰতহে আমি কি এপ্লাই কৰোঁ, চেইন ৰুলটো এপ্লাই কৰোঁ। এতিয়া কথাটো আহিলে চেইন ৰুলটো কেনেকৈ এপ্লাই হ'ব, চেইন ৰুলটো কেনেকৈ এপ্লাই হ'ব, ইয়াতে চাবা এফ অফ জি এক্স লিখিব পাৰোঁ, কেতিয়াবা এনেকুৱাও হ'ব পাৰে জি ফাংচনটো আছে তাত এফ এক্সটো ভেৰিয়েবল হিচাপে সোমাই আছে, এনেকুৱাও হ'ব পাৰে। চ' এইটো এটা হ'ব পাৰে, এইটো এটা হ'ব পাৰে, এই দুটা ফাংচনৰ পৰা দুটা কণ্ডিশ্যন হ'ব পাৰে। এতিয়া আহিলে চোৱা, এটা ফাংচন আমাক দিয়া আছে চাইন অফ এক্স স্কুৱেৰ। এতিয়া চাইন অফ এক্স স্কুৱেৰ বুলি এনেকুৱাটো ফাংচন আমি আগতে পোৱা নাছিলোঁ ন, আগতে পোৱা নাছিলোঁ। এতিয়া ইয়াতে কি হৈ থাকিব লাগিব, দুটা ফাংচন কম্বাইন হৈ থাকিব লাগিব, দুটা ফাংচন কম্বাইন হৈ থাকিব লাগিব। এটা ফাংচন হৈছে চাইন এক্স, আমি চাইন এক্সটো পাইছোঁ, আকৌ এক্স স্কুৱেৰ ফাংচনটো পাইছোঁ, হয়নে। চাইন এক্সটোক ধৰি ল'লোঁ মই, চাইন এক্সটোক ধৰি ল'লোঁ জি এক্স বুলি, আৰু যিটো এক্স স্কুৱেৰ আছিলে সেই এক্স স্কুৱেৰটোক ধৰি ল'লোঁ পি এক্স বুলি। এতিয়া আমি ফাংচনটো লিখোঁ, এতিয়া আমি ফাংচনটো লিখোঁ চাইন এক্স ইকুৱেল টু কি দিয়া আছে, জি এক্স, আমি ধৰি লৈছোঁ এইটো চাইন এক্স ইকুৱেল টু জি এক্স। তেতিয়াহ'লে চাইন এক্স স্কুৱেৰ ইকুৱেল টু কি হ'ব, জি অফ এক্স স্কুৱেৰ হ'ব লাগিব, হয়নে। কিন্তু এক্স স্কুৱেৰ মানে আমি কি দি থৈছোঁ, এক্স স্কুৱেৰ মানে দি থৈছোঁ পি এক্স, গতিকে জি ফাংচনটোৰ ভিতৰতে পি এক্স ফাংচনটো সোমাই থাকিব লাগিব, বুজি পালা কথাটো। গতিকে ইয়াত কি হৈ আছে, এই যিটো ফাংচন, এই ফাংচনটো হৈছে এটা কম্পজিট ফাংচন, দিছ ইজ এ কম্পজিট ফাংচন। তাৰপাছত আৰু এটা কণ্ডিশ্যন চোৱা, আৰু এটা কণ্ডিশ্যন চোৱা, চাইন স্কুৱেৰ এক্স, চাইন স্কুৱেৰ এক্স ফাংচনটো কম্পজিট ফাংচন হয়নে নহয়। এতিয়া আমি চাইন স্কুৱেৰ এক্স বুলি এনেকুৱা ধৰণৰ কোনো ফাংচন পোৱা নাছিলোঁ, কিন্তু আমি চাইন এক্স ফাংচনটো পাইছোঁ, চাইন এক্স ফাংচন, কিন্তু ইয়াত চাইন স্কুৱেৰ এক্স আছে ন, গতিকে ইয়াত হোল স্কুৱেৰ দিব পাৰোঁ। ইয়াতে দুটা পাৰ্ট আহিব, এটা হৈছে চাইন এক্স থকা আৰু এটা হৈছে এক্স স্কুৱেৰ থকা। ধৰি লোৱা চাইন এক্স থকাটোক ধৰিছোঁ মই জি এক্স বুলি, জি এক্স ফাংচনটো হৈছে চাইন এক্স, আৰু এটা ধৰিছোঁ এফ এক্স,
fx ফাংশনটো হৈছে x স্কয়াৰ fx ফাংশনটো হৈছে x স্কয়াৰ কিন্তু আমাৰ কি আছে আমাৰ আছে sin x স্কয়াৰ x ৰ ঠাইত যদি sin x আহিছে তেতিয়াহলে ইয়াত f x ৰ ঠাইত কি আহিব f of sin x আহিব বুজি পালা কিন্তু sin x মানে আমি কি লৈ থৈছো sin x মানে আমি gx লৈ থৈছো গতিকে ইয়াত কি হৈ আছে f ফাংশনটোৰ ভিতৰত gx টো এটা ভেৰিয়েবল হিচাপে সোমাই আছে তেতিয়াহে আমি কি পাইছো sin স্কয়াৰ x পাইছো সো এইবোৰ হৈছে কম্পোজিট ফাংশনৰ এক্সাম্পল এতিয়া এই কম্পোজিট ফাংশনৰ যিবোৰ এক্সাম্পল আছে বা যিবোৰ কম্পোজিট ফাংশন আছে সেই কম্পোজিট ফাংশনবোৰত আমি কি কৰিব পাৰিম আমি চেইন ৰুলটো এপ্লাই কৰিব পাৰিম চেইন ৰুলটো আমি ইয়াত এপ্লাই কৰিব পাৰিম এতিয়া চাবা কি হয় চেইন ৰুল মানে হয় কি d dx of f of gx এনেকে আছে f ফাংশনটোৰ ভিতৰত gx ফাংশনটো সোমাই আছে এতিয়া ইয়াত আমি ডিফাৰেন্সিয়েশন কেনেকৈ কৰিম প্ৰশ্নটো আহিলে হেতু তোমালোকে ফাৰ্ষ্টতে কি কৰিব লাগিব চাবা ইয়াৰ একেবাৰে বাহিৰত থকা ফাংশনটো কি f হয় ন fx হয় গতিকে f ফাংশনটোত ভেৰিয়েবলটো কি আছে gx সোমাই আছে সো আমি কি কৰিব লাগিব জাস্ট f ফাংশনটোৰ এনেকৈ ডেৰিভেটিভ ল'ব লাগিব f ফাংশনটোৰ যদি ডেৰিভেটিভ লওঁ তেতিয়া কি হ'ব f dash gx কিন্তু f ফাংশনত যেটো ভেৰিয়েবল সোমাই আছিল ফাংশন এটা ফাংশন ভেৰিয়েবল হিচাপে সোমাই আছিল ন এতিয়া ইনটু কৰি পেলাই সেই ফাংশনটোৰ আকৌ কি কৰিব লাগিব সেই ফাংশনটোৰ ডেৰিভেটিভ ল'ব লাগিব সেই ফাংশনটোৰ ডেৰিভেটিভ ল'ব লাগিব তেতিয়াই আমি কি হ'ব এই কম্পোজিট ফাংশনটোৰ ডেৰিভেটিভটো পাম খালি মাজত কি থাকিব লাগিব সাইনটো থাকিব লাগিব মাল্টিপ্লিকেশন সাইন সেই কাৰণে চাবা তুমি dx of sin x square dx of sin x square এতিয়া ইয়াত কি হৈ আছে dx তাত sin x ফাংশনটো আছিল ন sin x ফাংশনৰ আকৌ x square ফাংশনটো সোমাই আছে মানে sin x যেটো ফাংশন আছিল তাত x square ফাংশনটো ভেৰিয়েবল হিচাপে সোমাই আছে গতিকে আমি ফাৰ্ষ্টতে কি কৰিব লাগিব ddx of sin x কৰিব লাগিব এতিয়া ddx of sin x মানে তোমালোকে অলপ আগতে কি পাইছিলা ddx of sin x মানে অলপ আগতে কি পাইছিলা হেতু পাইছিলা cos x হয়নে গতিকে ইয়াটো কি আহিব cos এ আহিব খালি ইয়াত sin x নাই sin x স্কয়াৰ আছে হেতু কাৰণে আমি ইয়াত কি দিব লাগিব cos x স্কয়াৰ দিব লাগিব ইনটু দিলো এতিয়া এই ফাংশনটো যেটো sin x ফাংশন sin x স্কয়াৰ ফাংশন আছিল সেই ফাংশনটো আমি কি কৰিছিলো ডিফাৰেন্সিয়েট কৰিলো সেই ফাংশনটো ডিফাৰেন্সিয়েট কৰাৰ পাছতে আমি কি কৰিব লাগিব sin x স্কয়াৰ ফাংশনটোত থকা যেটো x স্কয়াৰ পাৰ্ট আছে কি x স্কয়াৰ পাৰ্টটোৰ আমি আকৌ ডেৰিভেটিভ ল'ব লাগিব ddx of x স্কয়াৰ তেতিয়া আমি কি পাম ইফালে থাকিব cos of x স্কয়াৰ আৰু তাৰ লগত কি মাল্টিপ্লাই হ'ব ddx of x স্কয়াৰ মানে জানাই হেতু হৈছে 2x গতিকে এনেকৈ কৰিব লাগিব নেক্সট আৰু এটা চাও ddx of ইয়াত এতিয়া তিনিটা ফাংশন আছে ইয়াত এটা তিনিটা নহয় চাৰিটা ফাংশন আছে dx of f of g of h of p x তিনিডাল হল টোটাল লাগিব আমাক চাৰিডাল হৈ গল নেক্সট আহিব এটো ব্ৰেকেট ইয়াতে চোৱা এটা কি হৈছে f ফাংশনটোৰ ভিতৰত g ফাংশন সোমাই আছে g ফাংশনৰ ভিতৰত h ফাংশন সোমাই আছে h ফাংশনৰ ভিতৰত px ফাংশন সোমাই আছে আৰু px ফাংশনৰ ভেৰিয়েবলটো হৈছে x যে ইয়াত আমি ডিফাৰেন্সিয়েশন কেনেকৈ কৰিম জাস্ট সিম্পল কথা আমি f ড্যাশ বাকি পাৰ্ট কেটা আমি তেনেকৈ ৰাখিব লাগিব g h তাৰ পাছতে আহিলে কি px f dash ফাংশনটোৰ লগত কি মাল্টিপ্লাই হৈ আছে f dash ফাংশনটোত যেটো ভেৰিয়েবল হেতু হৈছে ভেৰিয়েবলটো এই পাৰ্টটো হৈছে ভেৰিয়েবল এতিয়া এই পাৰ্টটো যেটো ভেৰিয়েবল হয় সেই ভেৰিয়েবল পাৰ্টটোৰ আকৌ ডিফাৰেন্সিয়েশন কৰিব লাগিব মানে g of h of px মানে g ফাংশনটো আমি কি কৰিছো ডিফাৰেন্সিয়েশন কৰিছো g ফাংশনটো ডিফাৰেন্সিয়েশন কৰিলো ঠিকই কিন্তু g ফাংশনটোৰ ভিতৰতো ডাইৰেক্টলি x ভেৰিয়েবলটো নাই g ফাংশনৰ ভিতৰত আছে h ফাংশনটো গতিকে আকৌ ইনটু দি পেলাই আমি কি কৰিম h ফাংশনৰ ডেৰিভেটিভ লম h dash কিন্তু h dash দিলেও আমি x দিব নোৱাৰো ইয়াত দিব লাগিব px কাৰণ h ফাংশনটোৰ ভিতৰত px টো হৈছে ভেৰিয়েবল
আকৌ কি কৰিব লাগিব h ডেছটো কৰিলো তাৰ ভিতৰত px টো থাকি গ'ল নহয় আমি কি কৰিম p ডেছ x কৰিম সো এনেকৈ কৰিব লাগিব এতিয়া কথাটো আহিলে এটা ফাংচন চাবা f of x দিয়া আছে আমাক sin tan of x square ইয়াত এটা তিনটা ফাংচন আছে চোৱা ভালকৈ চালে গম পাবা এটা sin ফাংচন আছে sin x এটা tan ফাংচন আছে tan x আৰু এটা ফাংচন তাৰ ভিতৰত সোমাই আছে x square গতিকে তিনিটা ফাংচন আছে দুটা ট্ৰিগোনোমেট্ৰিক ফাংচন আৰু এটা হৈছে এলজেব্ৰিক ফাংচন ইয়াত x square আছে এতিয়া কথাটো হ'ল এটো আমি কেনেকৈ সলভ কৰিম f dash x কৰিব লাগিব নহয় নো f dash x কৰিবই লাগিব ডেৰিভেটিভ ল'ব লাগিব ডেৰিভেটিভ লোৱাৰ লগে লগে কি হ'ব d dx of sin of tan of x square এনেকৈ আহিব হয়নে যদি এনেকৈ আহে তেতিয়া হলে আমি কি কৰিম ফাৰ্ষ্টতে sin একেবাৰে বাহিৰত থকা ফাংচনটোৰ ডেৰিভেটিভ ল'ম বাহিৰত থকা ফাংচনটো d dx of sin x আকৌ তোমালোকক সুধিছো d dx of sin x যেতিয়া হয় তেতিয়া আমি কি পাম cos of x পাম হয়নে গতিকে সেম d dx of sin x যেতিয়া কৰিম cos x পাম কিন্তু এই পাৰ্টটোক আমি এতিয়া ক্যাপিটেল x বুলি ধৰিব লাগিব ন এই পাৰ্টটোহে x হিচাপে আছে সাইনৰ ভিতৰত গতিকে d dx of sin x আমি cos x পাম থাকে কিন্তু cos ক্যাপিটেল x এ পাম আৰু x মানে কি হয় tan x square গতিকে আমি কি দিব লাগিব ইয়াত cosৰ ভিতৰত কি দিব লাগিব tan of x square কিন্তু cosৰ ভিতৰত ডাইৰেক্টলি x টো নাই আকৌ tan x square যেটো ফাংচন আছিল tanৰ ফাংচন সেই ফাংচনটোৰ আমি ডেৰিভেটিভ ল'ব লাগিব ইনটু দিলো আকৌ সেইটোৰ ডেৰিভেটিভ উলিয়াইছো এটা tan d dx of tan of x square d dx of tan of x square এতিয়া কি পাম চোৱা cos of tan of x square এই পাৰ্টটো আছে তাৰ পাছত d dx of tan x square আহিলে d dx of tan x মানে কি d dx of tan x মানে sec square x আছিল কিন্তু ইয়াত sec square লিখিলো হয় tanৰ ভিতৰত x নাই x square আছে গতিকে sec square কি হ'ব x square হ'ব এই কথাটো হ'ল sec square তো x নাই x square আছে গতিকে হেতুৰ আমি ডিফাৰেন্সিয়েচন কৰিব লাগিব d dx of x square তেতিয়া আমি কি পাম তেতিয়া x square যেতিয়া ডিফাৰেন্সিয়েচন কৰিম তেতিয়া আমি 2x পাম ন সেই 2x টো মই আগত লিখিছো cos of tan x square এই পাৰ্টটো আহিলে আৰু এটা কি আহিলে sec square x square এই পাৰ্টটো আহিলে এইটোকে আমি বেলেগ এটা মেথড দি কৰিব পাৰো চেইন মেথডে হয় আলটিমেটলি কিন্তু চেইন মেথডত আমি অল্টাৰনেটিভ ৱে এটাত কৰিম যেটো হৈছে d dx of fx যেতিয়া কৰিম এতিয়া কি হ'ব d dx লিখিলো sin of tan of x square আছে তিনটা ফাংচন আছে ন সো আমি কি কৰিব লাগিব ডিফাৰেন্সিয়েচন কৰিম ডিফাৰেন্সিয়েচন কাৰ কৰিম sin of tan of x square হয়নে এই পাৰ্টৰ ডিফাৰেন্সিয়েচন কৰিম কিন্তু কথাটো হ'ল কি চোৱা যেতিয়া আমি d dx of sin x কৰো তেতিয়াহে আমি cos x পাম হয়নে d dx of sin x কৰিলে cos x পাম গতিকে d তলত dx থাকিলেতো নহব এতিয়া ইয়াত d dx আছে আৰু সাইনৰ ভিতৰত x আছে ইয়াত d sin আছে সাইনৰ ভিতৰত tan x square আছে গতিকে আমি ইয়াত কি দিব লাগিব ইয়াত দিব লাগিব tan x square কিন্তু tan x square টো আমি এক্সট্ৰাকে হে দিলো হেতু আকৌ আমি কি কৰিম d tan x square differentiation of tan x square এতিয়া কথাটো হ'ল with respect to what with respect to কি কৰিম তলত লিখিম চাবা তলত লিখিম d এতিয়া আমি কি পাইছো d dx of tan x মানে কি হয় sec square x কথাটো চাবা ভালকৈ যেতিয়া d ইয়াত tan x আছে আৰু তলত dx আছে তেতিয়া sec square x পাইছো কিন্তু ইয়াত d আছে tan x নাই x square আছে তেতিয়ালে তলত x থাকিলেতো নহব তলত কি থাকিব লাগিব x square থাকিব লাগিব হয়নে তেতিয়াই হ'ব এতিয়া কথাটো হ'ল এই ওপৰৰ পাৰ্টটো আৰু তলৰ পাৰ্টটো এই পাৰ্টটো কেনসেল যাব মানে ফাৰ্স্ট প্ৰথম অংশটো যদি চোৱা তাৰ তলৰ পাৰ্টটো আৰু সেকেন্ড অংশটোৰ ওপৰৰ পাৰ্টটো হেগিটাটো কেনসেল যাব কিন্তু dx স্কয়াৰটো এক্সট্ৰাকে থাকিলে
সেইটো কাৰণে আমি আকৌ কি কৰিব লাগিব dx স্কয়াৰ ডিভাইডেড বাই dx এতিয়া a পাৰ্টটো কেনসেল যাব dx স্কয়াৰ কেনসেল যাব থাকিব কি তলত dx আছে আৰু ওপৰত a পাৰ্টটো মানে ddx অফ a2 গতিকে একেটা বস্তুই থাকিলাগে চেইন এডালৰ নিচিনা হৈ গ'ল এতিয়া চোৱা ddx of sin x যেতিয়া কৰিছো তেতিয়া cos x পাইছো এতিয়া d tan x square of sin tan x square যেতিয়া কৰো তেতিয়া আমি কি পাম তেতিয়া আমি cos tan x square পাম as simple as that হয় না তাৰ পাছতে d dx square of tan x square পাইছো d dx of tan x মানে আছিল sec square x এতিয়া d dx square of tan x square যদি হয় তেতিয়া হলে sec square হ'ব আৰু ইয়াত x square হে আছে গতিকে আমি x square লিখিব লাগিব তাৰ পাছত d dx of x square যে আছে হেতু আমি কি কৰিম into 2x গতিকে 2x টো বাহিৰত ওলাব 2x টো বাহিৰত ওলালে তাৰ পাছত কি থাকিলে তাৰ পাছত থাকিলে cos of tan of x square তাৰ পাছত কি থাকিলে sec square x square গতিকে এইটোই হৈছে आंसर মেতে তাৰ পাছৰ কোৱেশ্চনটো চাম তাৰ পাছৰ কোৱেশ্চনটো কি দিয়া আছে চাবা তাৰ পাছৰ কোৱেশ্চনটো দিয়া আছে fx is equal to square root of cot 2x plus 3 এনেকে দিয়া আছে square root of cot 2x plus 3 এতিয়া square root of cot 2x plus 3 আমি এনেকুৱা ধৰণৰ কোনো ফাংচনটো আগতে পোৱা নাছিল আমি কিন্তু এনেকুৱা ধৰণৰ এটা পাইছিলো square root of x পাইছিলো আৰু square root of x ৰ যেতিয়া আমি ডিফাৰেন্সিয়েচন কৰো তেতিয়া আমি কি পাও 1/2 root over x হয় না এটোটো তোমালোকৰ মনত আছে 1/2 root over x পাও বুলি এতিয়া আমি কি কৰিম স্কয়াৰ ৰুটৰ ভিতৰত যে cot 2x + 3 আছে সেই পাৰ্টটোকে আমি x বুলি ধৰি লম সেই পাৰ্টটোকে আমি x বুলি ধৰি লম এই x মানে হৈছে cot 2x + 3 এতিয়া ddx of square root of x যেতিয়া কৰিম তেতিয়া আমি 1/2 square root of capital X পাম কিন্তু তাৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব আকৌ ddx of capital X সো কথাটো হ'ব ddx of square root of x মানে is x to কি cot 2x + 3 হেতু মানে কি পাম 1/2 square root of cot 2x + 3 কিন্তু তাৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব ddx of এটুত আহিব cot 2x + 3 গতিকে আমি তেনেকৈ কৰিব লাগিব এতিয়া চাও আমি লিখিম কেনেকে ddx of cot 2x + 3 এটু আহিব cot square root ৰ ভিতৰত এতিয়া চাবা এতিয়া কি হ'ব 1/2 square root of cot 2x + 3 এটু আহিলে কিন্তু আমি ইয়াৰ লগত এতিয়া কি মাল্টিপ্লাই কৰিব লাগিব ddx of যোনটো পাৰ্টক আমি ক্যাপিটেল X বুলি ধৰি লৈছিলো সেই পাৰ্টটোক আকৌ আমি ডিফাৰেন্সিয়েট কৰিব লাগিব cot of 2x + 3 ঠিক আছে আমি এতিয়া ডিফাৰেন্সিয়েট কৰিলো সাপোজ এই ফাৰ্স্টৰ পাৰ্টটো তেনেকৈ থাকিব হেতু একো চেঞ্জ নহয় 1/2 square root of cot 2x + 3 এটো চেঞ্জ নহয় আৰু এটো এনেকৈ থাকিব ইনটু এটো যে ডিফাৰেন্সিয়েচন কৰিছো এতিয়া আমি ddx of কি পাইছো আমি ddx of cot x এ পাইছো আমি ddx of cot x এ পাই আছো আমি ddx of cot 2x + 3 এনেকুৱা ধৰণৰ কোনো ফাংচন পোৱাই নাছিলো আগতে হয় না এনেকুৱা ধৰণৰ পোৱা নাছিলো গতিকে আমি এই যেটো cot 2x + 3 cot 2x + 3 ৰ যেটো 2x + 3 আছে সেই 2x + 3 টো আমি কি বুলি ধৰি লম cot x বুলি ধৰি লম মানে ddx cot আছে 2x + 3 ঠাইত আমি ক্যাপিটেল X ধৰিম তেতিয়া cotৰ ডেৰিভেটিভটো কি হয় ddx of cot x minus cosec square x আছিল হয় না ddx of cot x মানে minus cosec square x আছিল so ddx of cot capital X কি হ'ব minus cosec square capital X কিন্তু ইয়াৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব আকৌ ddx of x মাল্টিপ্লাই কৰিব লাগিব capital X এতিয়া এই পাৰ্টটোত তেতিয়া কি হ'ব এই পাৰ্টটোত হ'ব minus cosec square 2x + 3
কিন্তু সেইটোৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব d dx of 2x plus 3 d dx of 2x plus 3 মানে কি এতিয়া d dx of 2x plus 3 মানে কি আমি 2x ৰ ডিফাৰেন্সিয়েচন কৰিব লাগিব 3 ৰ ডিফাৰেন্সিয়েচন কৰিব লাগিব কিন্তু 2x ৰ ডিফাৰেন্সিয়েচন কৰিলে আমি কি পাম অকল 2 পাম আৰু 3 ৰ ডিফাৰেন্সিয়েচন কৰিলে কি পাম 0 পাম যেহেতু 3 এটা কনস্ট্যান্ট d dx of 2x মানে হৈছে 2 গতিকে ইয়াত কি আহিব সেই 2 টো মই ইয়াত লিখি দিব পাৰো ইয়াৰ পৰা যেটো 2 আহিব ইয়াৰ পৰা যেটো 2 আহিব সেইটো টো মই ইয়াৰ ওপৰত লিখি দিছো তলত 2 আছে স্কয়াৰ ৰুট অফ cot 2x plus 3 হয় আৰু ওপৰত কি থাকিব মাইনাস cosec square 2x plus 3 এটো থাকিব হয় না এটো ক্যান্সেল যাব ওপৰত মাইনাস থাকিব সো আমি কি পামগে আমি ইয়াৰ পৰা কি পামগে লাষ্টত 2 কেটাটো ক্যান্সেল হৈ গল ওপৰত মাইনাস থাকিবই আৰু কি আছে cosec square 2x plus 3 আৰু তলত কি আহিলে square root of cot 2x plus 3 সো ইয়াতে আমাৰ কোৱেশ্চনটো শেষ হৈছে তাৰ পাছত আমি এক্সাৰসাইজলৈ যাম এক্সাৰসাইজ 5.2 Exercise 5.2 চাবা question number 1 differentiate কৰিবলৈ কৈছে with respect to x differentiate কৰিবলৈ কৈছে with respect to x আমাক ফাংশনটো দিয়া আছে কি sin of x square plus 5 ইয়াত চেইন ৰুলে এপ্লাই কৰিব লাগিব ম্যাক্সিমাম কোৱেশ্চনতে আমি চেইন ৰুল এপ্লাই কৰিব লাগিব ইয়াৰ ডিফাৰেন্সিয়েচন কৰিম with respect to x সো কি লিখিব লাগিব আমি d dx of sin x square plus 5 এতিয়া সো আমি sin x পাইছো হয়নে sin x square 5 তেনেকুৱা ধৰণৰ ফাংশন আগতে পোৱা নাছিল সো ইয়াত d dx of যেতিয়া sin x কৰো তেতিয়া আমি কি পাম তেতিয়া আমি পাও কি cos of x হয়নে কিন্তু ইয়াত যে x square plus 5 আছে সেই পাৰ্টটোকে আমি কি বুলি ধৰিলম সেই পাৰ্টটোকে ধৰিলোৱা তুমি কিবা এটা a বুলি ধৰিলোৱা sin লিখিলো x square plus 5 ৰ ঠাইত আমি a লিখিলো ঠিক আছে এতিয়া d dx of sin a যেতিয়া কৰিম তেতিয়া আমি ইয়াতে cos a বুলি লিখিব পাৰো কিন্তু আমি যোনটো বস্তু x ৰ ঠাইত ধৰিছিলো সেইটোৰ আকৌ ডিফাৰেন্সিয়েচন কৰিব লাগিব d dx of a so d dx of sin x square plus 5 যেতিয়া আছে তেতিয়া হলে ইয়াত কি হ'ব cos of x square plus 5 হ'ব এটো ঠিকই কিন্তু তাৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব d dx of x square plus 5 এটো কৰিব লাগিব এটো যদি কৰো তেতিয়া কি পাম d dx of sin x square plus 5 যদি হয় তে আমি কি লিখিব পাৰো cos x square plus 5 এটো আহিলে into d dx of x square plus 5 সেই পাৰ্টটোক আমি আকৌ ডিফাৰেন্সিয়েট কৰিব লাগিব এক্সট্ৰাকে cos of x square plus 5 লিখিলো d dx of x square মানে কি হ'ব 2x আহিব আৰু 5 ৰ ডিফাৰেন্সিয়েচন যদি কৰো তেতিয়া আমি কি পাম 0 পাম গতিকে সেই পাৰ্টটো নাহে গতিকে ইয়াত এনসাৰটো হ'ব 2x into cos of x square plus 5 এতিয়া সেকেন্ড কোৱেশ্চনলৈ যাও কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি হ'ব কোৱেশ্চন নম্বৰ 2 দিয়া আছে আমাক cos sin x cos of sin x গতিকে d dx of cos of sin x ইয়াতে দুটা ফাংশন সোমাই আছে দুটা পাৰ্ট আছে বুলি ক'ব পাৰো এটা হৈছে cos x এটা হৈছে sin x এতিয়া cos x পাৰ্টটোৰ ভিতৰতে সেই sin x টো হৈছে ভেৰিয়েবল হয়নে গতিকে আমি কি কৰিম এতিয়া d dx of cos x টো জানো d dx of cos x মানে কি মাইনাস sin x আছিল কিন্তু cos x নাই নহয় cos ৰ ভিতৰত sin x সোমাই আছে
গতিকে ডি ডি এক্স অফ কছ যেতিয়া আমি চাইন পাইছোঁ, কিন্তু চাইনৰ ভিতৰত এই চাইন এক্সটো সোমাই থাকিব, চাইনৰ ভিতৰত চাইন এক্স সোমাই আছে। ইনটু এই চাইন এক্সটোক আমি এক্স বুলি ধৰি লৈছিলোঁ, কছ এক্স বুলি ধৰি পেলাই কৰিছিলোঁ, সেইটো কাৰণে এক্সটোক আমি চাইন এক্স ধৰিছিলোঁ, আকৌ ইয়াত ডিফাৰেঞ্চিয়েট কৰি চাইন এক্স পাইছিলোঁ, সেই এক্সৰ ঠাইত আমি কি বহালোঁ, চাইন এক্স বহালোঁ। কিন্তু কথাটো হ'ল যোনটো পাৰ্টক আমি এক্স বুলি ধৰি লৈছিলোঁ সেই পাৰ্টটোৰ ডিফাৰেঞ্চিয়েশ্যন আকৌ কৰিব লাগিব, সেইটো কাৰণে ডি ডি এক্স অফ কি লিখিম, আকৌ ডি ডি এক্স অফ চাইন এক্স, আকৌ চাইন এক্সৰ ডিফাৰেঞ্চিয়েশ্যন কৰিম। চাইন এক্সৰ ডিফাৰেঞ্চিয়েশ্যন কৰিলে আমি কি পাম, আগৰ পাৰ্টটোতো থাকিবই মাইনাছ চাইন অফ চাইন এক্স, এই পাৰ্টটো থাকিবই, কিন্তু চাইন এক্সৰ ডিফাৰেঞ্চিয়েশ্যন যেতিয়া কৰিম তেতিয়া আমি কি পাম, তেতিয়া আমি পাম কছ এক্স। গতিকে এনচাৰটো হৈছে এইটো, আৰু এইটোকে আমি অল্টাৰনেটিভ ৱেটো কৰিব পাৰোঁ। অল্টাৰনেটিভ ৱেত যেতিয়া কৰিম তেতিয়া কি হ'ব চাবা, ডি ডি এক্স অফ কছ অফ চাইন এক্স এইটো যে আছে, আমি ডি কছ অফ চাইন এক্স কৰিলোঁ, তলত ডি লিখিলোঁ, ডিৰ লগত কি আহিব, আমি চোৱা ডি ডি এক্স অফ কছ এক্স, মই বেলেগ কালাৰ দি দেখুৱাইছোঁ তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা। ইয়াত যেতিয়া এক্স থাকে য়েল্ল' কালাৰ, এইটো এক্স থাকে, দুইটাই এক্স, চোৱা ওপৰত এক্স তলত এক্স, তেতিয়া আমি ইকুৱেলটো কি পাওঁগৈ, তেতিয়া আমি ইকুৱেলটো পাওঁ মাইনাছ চাইন কি পাওঁ, এক্স পাওঁ, হয়নে, মাইনাছ চাইন এক্স পাওঁ। ঠিক সেইদৰে ইয়াত ডি কছ চাইন এক্স আছে, তেতিয়াহ'লে এইখিনিত কি লাগিব, এইখিনিত চাইন এক্স হ'ব লাগিব, হয়নে, এতিয়া বুজি পালা। কিন্তু ডি চাইন এক্সটো আমি এক্সট্ৰাকেহে দি লৈছোঁ, আমাৰ ওপৰত ডি কছ চাইন এক্স আছিলে, কিন্তু ডি চাইন এক্সটো এক্সট্ৰাকে দিছিলোঁ, গতিকে সেই ডি চাইন এক্সটো ক'ত আহিব, ডি চাইন এক্সটো ওপৰত আহিব, আৰু তলত কি আহিব, ডি এক্স। এইটো আৰু এইটো যদি কেঞ্চেল যায়, এই ওপৰৰ পাৰ্টটো আৰু এইফালে এই তলৰ পাৰ্টটো মিলি পেলাই এইটো হৈছে, হয়নে। গতিকে এতিয়া কি হ'ব, ডি কছ অফ চাইন এক্স, তলত ডি চাইন এক্স আছে, ইয়াত আমি কি পাম, মাইনাছ চাইন অফ চাইন এক্স, আৰু ইনটো দিয়া আছে ডি ডি এক্স অফ চাইন এক্স মানে কি হয়, কছ এক্স। এনচাৰটো আমি একেটাই পালোগৈ। গতিকে তোমালোকে এই ফাৰ্ষ্ট মেথড দি কৰা বা ছেকেণ্ড মেথড দি কৰা, কোনোবা এটা দি কৰিলেই হয়, কিন্তু ফাৰ্ষ্ট মেথডটো ডাইৰেক্ট হয়, টাইম কম কনজিউম কৰিব, ছেকেণ্ড মেথডটো কৰিবলৈ গ'লে অলপ টাইম বেছিকৈ কনজিউম হ'ব, সেইটো কাৰণে ফাৰ্ষ্ট মেথডটো এপ্লাই কৰিবলৈ চাবা পৰাপক্ষত। তাৰ পাছত আহিলে কি, ডি ডি এক্স অফ চাইন এ এক্স প্লাছ বি, কুৱেশ্যন নম্বৰ 3, ডি এক্স অফ চাইন এ এক্স প্লাছ বি, ডি ডি এক্স অফ চাইন এ এক্স প্লাছ বি। এতিয়া আমি চাইন এ এক্স প্লাছ বি যে আছে, সেইটোকে চাইন কেপিটেল এক্স বুলি ধৰি ল'ম। ডি ডি এক্স অফ চাইন এক্স মানে কি হয়, কছ এক্স হ'ব লাগে, কিন্তু সেই এক্সটোৰ ঠাইত আমি কি বহাম, সেই এক্সটোৰ ঠাইত আমি বহাব লাগিব এ এক্স প্লাছ বি, এ এক্স প্লাছ বি, কিন্তু এ এক্স প্লাছ বিটোক আমি আকৌ ডিফাৰেঞ্চিয়েট কৰিব লাগিব, ডি ডি এক্স অফ এ এক্স প্লাছ বি। তেতিয়া ইয়াত কি হ'ব, বিটোতো কনষ্টেণ্ট হয়, তাত 0 থাকিব, আৰু এ এক্সত যেতিয়া ডিফাৰেঞ্চিয়েশ্যন কৰিম তেতিয়া আমাৰ এটো থাকি যাব, এইটো কনষ্টেণ্ট হয়। গতিকে আমি কি পাম, কছ অফ এ এক্স প্লাছ বি ইনটু কি হ'ব, এ, এনচাৰটো আহিব এ কছ অফ এ এক্স প্লাছ বি। তাৰপাছতে কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4টো কি হ'ব, ডি এক্স অফ sec tan square root of x। ইয়াত কেইটা ফাংচন আছে, এতিয়া এইটো কম্পজিট ফাংচন হয়, দেখিয়ে গম পাইছা, sec আছে, tan আছে, স্কুৱেৰ ৰুট আছে, গতিকে 3টা টাইপৰ ফাংচন আছে, sec tan আৰু স্কুৱেৰ ৰুট। এতিয়া সেম কণ্ডিশ্যন, আমি secটোক আগতে ডিফাৰেঞ্চিয়েট কৰিব লাগিব, ভিতৰৰ পাৰ্টটো তেনেকেই ৰাখিম, যেনেকৈ sec xৰ ডিফাৰেঞ্চিয়েট কৰিলে আমি কি পাওঁ, ডি ডি এক্স অফ sec x কৰিলে কি পাওঁ, sec x tan x, গতিকে sec ইনটু tan পামেই,
কিন্তু কথাটো হ'ল এতিয়া sec x লিখিব নোৱাৰো secৰ ইয়াৰ ভিতৰত যোনটো পাৰ্ট আছিলে সেইটো লিখিব লাগিব tan of root x আকৌ tan of root x কিন্তু আমি ইয়াত x পাৰ্টটো কোনটো ধৰিছো tan square root of x ধৰিছো ন গতিকে সেইটোৰ ডিফাৰেন্সিয়েট কৰিব লাগিব d dx of tan square root of x এটো কৰিলে আমি কি পাম আগৰ পাৰ্টটো তেনেকৈ থাকিব sec of tan root over x তাৰ পাছত tan of tan root over x এটো হৈ গল d dx of tan x মানে আমি জানো d dx of tan x মানে কি sec square x কিন্তু d dx of tan x নাই tan root x আছে হেতু কাৰণে sec square কি হ'ব root x হ'ব খালি আমি d dx of root x কৰিব লাগিব d dx of root x যেতিয়া কৰিম তেতিয়া কি পাম 1/2 root x গতিকে ইয়াত থাকিব sec of tan root x into tan of tan root x into sec square root x আৰু d dx of root x মানে কি 1/2 root x হয় না গতিকে তলত কি আহিব 2 root x গতিকে এইটোই হৈছে এনসাৰ